12 বছৰ বয়সত গৈ তেওঁ চাৰে 4.5 বছৰ যিখিনি অধ্যয়ন কৰিছিল তেওঁ তাত থকা সময়ত যিবিলাক তেওঁ কাৰ্যকাৰ্য কৰি দেখিছিল তাত মহেন্দ্ৰ কন্দলীদেৱে তেওঁৰ ঈশ্বৰত্ব লক্ষ্য কৰিছিল। এই কথাটো তেওঁ ছাত্ৰসকলক আকাৰত কৈছিল। তেওঁ শংকৰক শংকৰদেৱ বুলি মাতিবলৈ কৈছিল। তেওঁৰ পাঠশালা মুচিবলৈ বাধা কৰিছিল। তেওঁ সম্পূৰ্ণৰূপে তাক কোৱা নাছিল, কাৰণ তেওঁৰো সন্দেহ হৈ আছিল আচলতে হয়নে নহয়। আৰু এগৰাকী ব্ৰাহ্মণে এজন শুদ্ধক পোনপটীয়াকৈ তেওঁক গুৰু বুলি ক'বলৈ তেওঁ তেতিয়া অকণমান শংকা বোধ কৰিছিল। গৈ গৈ যেতিয়া তেওঁ প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰি আহিল, অহাৰ পিছত চিহ্নযাত্ৰা ভাওনা কৰোঁতে যেতিয়া চিহ্নযাত্ৰা ভাওনাত গুৰুজনাই খোল তাল সমস্ত তৈয়াৰ কৰি চিহ্নযাত্ৰা ভাওনাখন সম্পূৰ্ণৰূপে ৰচনা কৰি নাটখন সম্পূৰ্ণ ৰচনা কৰি মঞ্চস্থ কৰিলে। তাত যেতিয়া ক'ৰবাত বায়ন নাই, তাতে আকৌ শংকৰদেৱ বায়ন, ক'ৰবাত সপ্ত বৈকুণ্ঠত ভগৱানৰ অৱতাৰবিলাক নাই, তাতে অহিতু শংকৰ সৰ্বত্ৰ শংকৰময় সকলো ঠাইতেই তেওঁ কৈ সুন্দৰকৈ চিহ্নযাত্ৰা ভাওনা শেষ কৰি যেতিয়া ওলাই আহিছিল, তেতিয়া মহেন্দ্ৰ কন্দলী প্ৰমুখ্যে বিপ্ৰভাৱে ব্ৰাহ্মণসকলে চিহ্নযাত্ৰা ভাওনা চাই অভিভূত হৈ পৰিছিল। গুৰুজনাই তেওঁ গুৰুক দেখা পাই দৌৰি গৈ সেৱা ল'বলৈ বিচাৰোঁতে গুৰুজনাই মহেন্দ্ৰ কন্দলীয়ে কৈছিল, বোলে তুমি আমাৰ গুৰু নোহোৱা, তুমি মই তোমাৰ গুৰু নহওঁ, তুমি আমাৰ গুৰু, তুমি জগতৰ গুৰু, তুমি যি দেখুৱালা। সেই বিপ্ৰপন্থীসকলক কৈছিল, এয়া তোমালোকে ভুল নকৰিবা, তোমালোকে যদি ভুল কৰা এই শংকৰক সাধাৰণ মানুহ বুলি গুৰু নুবুলি তেতিয়া তোমালোকৰ ব্ৰাহ্মণ জনম ধিক্কাৰ। এই বুলি লগে লগেই শংকৰদেৱক সেৱা ল'বলৈ আগবাঢ়িছিল আৰু শংকৰদেৱক কৈছিল, তুমি আমাৰ গুৰু হৈ তুমি আমাক শৰণ দিয়া। আমাৰ যি শিক্ষা দীক্ষা, মোৰ যে 4 বেদ 14 শাস্ত্ৰৰ অধ্যয়ন সকলোবিলাক আজি তোমাক পৰাজয় বৰণ কৰিছে, তুমিয়েই পৰম ব্ৰহ্ম। গুৰুজনাই এৰাব নোৱাৰি গোপী উদ্ধৱ সংবাদ ৰচনা কৰি পিছদিনাখন শৰণ দিয়াৰ ব্যৱস্থা কৰিলে। এতিয়া এই মহেন্দ্ৰ কন্দলী কোনোবা এলা পেচা লোক আছিল নেকি? তেওঁ 4 বেদ 14 শাস্ত্ৰৰ পাৰ্গত। আমাৰ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আচাৰ্যৰ আসনত থকা এতিয়াৰ আচাৰ্যবিলাক বিভিন্ন শক্তিৰে শক্তিয়ান হোৱা তেওঁলোকৰ জ্ঞান নাথাকিবও পাৰে, কিন্তু সেই মহেন্দ্ৰ কন্দলী আছিল 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ পণ্ডিত। গতিকে সেই ব্ৰাহ্মণ পণ্ডিতজনে পোনপ্ৰথমে স্বীকাৰ কৰি গ'ল যে আমাৰ গুৰুজনা বিশ্ব পণ্ডিত আৰু তেওঁ ভগৱন্তৰে অৱতাৰ। কাৰণ তেওঁ সেই সময়ত ব্ৰাহ্মণসকলক কৈছিল, তোমালোকক মই আগতে কথাটো কোৱা নাছিল, যেতিয়া মোৰ ছত্ৰশালাত তেওঁ অধ্যয়ন কৰি আছিল তেতিয়া এদিনাখন যেতিয়া তেওঁ গাত ৰোধ কৰি আছিল তেতিয়া এডাল সাপে সুন্দৰকৈ তেওঁক চাহ দি ৰাখিছিল। তেওঁ গা ধোৱা ঠাইত গুৰুজনাই কি কৰিছিল, তেওঁৰ এই শক্তিটোক দেখুৱাইছিল গুৰু মহেন্দ্ৰ কন্দলী, কাৰণ তেওঁ ক'লে সমাজে মানিব, ব্ৰাহ্মণে ক'লে। আৰু তেওঁ দেখুৱাইছিল মাধৱদেৱক, প্ৰপন্ন শিষ্য যাৰ জীৱনৰ পিছৰ খণ্ড ভকতিতে তেওঁ গ'ল জাতি গঠন কৰোঁতে। যেতিয়া মাধৱদেৱে ধোৱা হাতাত গৈছিল তেওঁ অতি গৰ্বেৰে গৈছিল যে মই শংকৰক কিয় সেৱা ল'ম। আনবিলাক যেতিয়া শংকৰদেৱ বহি আছিল আনবিলাকে শংকৰৰ সেই ৰূপটো দেখিছিল, কিন্তু মাধৱদেৱৰ সন্মুখত শংকৰদেৱৰ পৰম ব্ৰহ্মৰ ৰূপটো ওলাই পৰিছিল, সেইবাবে তেওঁ দীঘল দি পৰিছিল। তেওঁ দেখুৱাইছিল তেওঁৰ একেবাৰে নিজ জাতৰ শিষ্য চান্দহাই, যাৰ বাবে চান্দহাইয়ে গুৰুজনাৰ বাবে 4খন হাত থকা এটা চলা তৈয়াৰ কৰি আনি দিছিল। তেওঁ সেই ৰূপটো দেখুৱাইছিল মহাৰাজ নৰনাৰায়ণে ৰাজসভালৈ আচামি কৰি আনিছিল। তেওঁ কৈছিল শংকৰৰ ছালেৰে ডবা শ্যাম, হাড়েৰে ডবা কোবাম। সেইগৰাকী নৰনাৰায়ণে কিন্তু যেতিয়া তেওঁৰ ৰাজসভাত শংকৰদেৱে মধুদান অৱদাৰণতে বৰং বৰবাৰী জলোচনা চক্ৰধৰং এই ভতিমা পাই গৈছিল, তেতিয়া গুৰুজনাক ভাৱে নিৰ্ধাৰিত আচামীৰ আসন এৰি মহাৰাজ নৰনাৰায়ণে তেওঁক নিজৰ ওচৰত বহিবলৈ দিছিল। লগে লগে ব্ৰাহ্মণ পণ্ডিতসকলে কি কৰিছিল, প্ৰতিবাদ কৰিছিল, বোলে মহাৰাজ আচামীৰ ঠাই কেনেকৈ ৰজাৰ ঠাই পালে। তেতিয়া মহাৰাজ নৰনাৰায়ণে তেওঁ যে দেখিছে তেওঁৰ সেই বাক্ময় মূৰ্তিটো, পৰম ব্ৰহ্মৰ মূৰ্তিটো, সেইটো কৈছে তোমালোকে একোৱেই নাজানা, মই যি জানিব লাগে জানিব লাগিব, শংকৰৰ স্থান মোৰ ওচৰতেই হ'ব। এই ধৰণে গুৰুজনাই সেই সময়তে তেওঁৰ ঈশ্বৰত্ব তেওঁৰ শক্তিটো প্ৰদৰ্শন কৰি গৈছিল আৰু সমাজৰ সকলোকে দেখুৱাই গৈছিল। এইগৰাকী গুৰু সেই যে মহেন্দ্ৰ কন্দলীয়ে স্বীকাৰ কৰি গ'ল, পৰৱৰ্তী পৰ্যায়ত দামোদৰদেৱ হৰিদেৱ প্ৰমুখ্যে যিসকল ব্ৰাহ্মণ পণ্ডিত আছিল তেওঁলোকে স্বীকাৰ কৰি গ'ল। সেইজনক লৈ প্ৰতিবাদ হোৱাৰ পিছত কি হ'ল, পৰৱৰ্তী পৰ্যায়ত অসমৰ আমাৰ মানুহবিলাকৰ, আমাৰ সকলোৰে এটা
মানে দুখ আছে যে আমি কথাবিলাক ভালবিলাক এৰি দিওঁ, বেয়াবিলাক ধৰি লওঁ। বিজতৰীয়া অপসংস্কৃতিক আহ্বান কৰোঁ। গুৰুজনাৰ এই সুন্দৰ ধৰ্ম, একশৰণ হৰিনাম ধৰ্ম এটা সময়ত গৈ গৈ সত্ৰবিলাকত পৰিল আৰু সত্ৰবিলাকৰ সত্ৰাধিকাৰবিলাকৰ উদ্বৃত্তৰ ফলত সিও ক্ৰমান্বয়ে নাশ হ'বলৈ গ'ল। গুৰুজনাক গোটেই লুপ্ত কৰিবলৈ গ'ল। অসমৰ সমাজ জীৱনক সত্ৰবিলাকে, আন ধৰ্মাচাৰ্যবিলাকে শংকৰদেৱৰ নাম নিদি অন্য পন্থাৰ নাম দিলে, অন্য গুৰুক আনি অসমৰ বজাৰ ভৰাই তুলিলে। আৰু সেই সময়ত ব্ৰাহ্মণ বেজবৰুৱাৰ সৃষ্টি হ'ল। শিক্ষিত অসমীয়া যুৱক যিসকলে কলিকতাত অধ্যয়ন কৰিব গৈছিল, তেওঁলোকৰ যে ইংৰাজী সাহিত্যৰ প্ৰতি যেতিয়া অধ্যয়ন হ'ল, তেতিয়া দেখিলে যে তেওঁ ইংৰাজী সাহিত্যতকৈ অসমৰ সাহিত্য, গুৰুজনাৰ সাহিত্য সংস্কৃতি কিমান ওপৰ। কিন্তু আমাৰ অসমৰ ছাত্ৰসকলে, অসমৰ মানুহবিলাকে পাহৰি গৈছে। গতিকে সেইবাবে বেজবৰুৱাদেৱে গুৰুজনাক নামঘৰৰ পৰা উলিয়াই সমাজত চিনাকি কৰি দিলে। কি বুলি? গুৰু লাগে মোক শিক্ষিত ঈশ্বৰ, জগতক জাননী দিলো, জগতৰ গুৰু ঘৰতে আছিলা অন্ধলাই।